Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 or Mathematics-ৰ পুনৰালোচনা চেপ্টাৰটোৰ পৰা most important বা খুবেই প্ৰয়োজনীয় 12টা MCQ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ আগবঢ়াম। গতিকে এই MCQ সমূহ ভালকে চাবা আৰু এই কিটা MCQ পৰীক্ষাত খুবেই আহি থাকে বা আহিবলগীয়া MCQ আৰু এই MCQ সমূহ লোৱা হৈছে যোৱাবাৰৰ অৰ্থাৎ যোৱা সেশনৰ প্ৰি ফাইনেল এক্সামিনেশনত বিভিন্ন জিলাত আহি যোৱা কোৱেশ্চন পেপাৰৰ পৰা সংগ্ৰহ কৰা হৈছে। সংগ্ৰহ কৰি তোমালোকক মই চেপ্টাৰ ওয়াইজ আগবঢ়াবলৈ প্ৰয়াস কৰিছো। গতিকে তোমালোকে ভিডিঅ'টো ভাল পালে লাইক শেয়াৰ কৰিবা আৰু ভিডিঅ'টো চাই কেনে পালা কমেন্ট কৰি জনাবা। তেতিয়া হলে মই এই প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ MCQ সমূহ তোমালোকৰ কাৰণে আগবঢ়াই থাকিম। প্ৰথমতে চোৱা, প্ৰথম কোৱেশ্চনটো আছে, যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব। যদি m n ৰ ঘনমূল m টো n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব, অপচনত দিয়া আছে স্কয়াৰ ৰুট অফ m, কিউবিক ৰুট অফ m, m কিউব, m স্কয়াৰ। এতিয়া উত্তৰটো তোমালোকে জানিলে কমেন্ট কৰি জনাবা আৰু ইয়াৰ সমাধানটো কেনেকৈ কৰিম। আমি উত্তৰটো জানিলে নহব, ইয়াৰ সমাধানটো জানিব লাগিব, এই বস্তুটো কেনেকৈ আহিছে। প্ৰথমতে চোৱা কি কৈছে, মই সলিউশনটো কৰি দিছো তোমালোকক। সলিউশন বস্তুটো কৈছে কি, m n ৰ ঘনমূল, m কি হয়, m is equal to কাৰ ঘনমূল, n ৰ ঘনমূল, that is square root of n। ঠিক আছে, ইয়াক অলপ সৰল কৰি দিলে আমি ৰিজাল্টটো পাই যাম। চোৱা, মই যদি ইয়াক ইমপ্লাইজ কৰো তেতিয়া হলে কি পাম। এতিয়া ইয়াৰ পৰা কি কৰিব লাগে, স্কয়াৰ ৰুটটো আঁতৰাই দিব লাগে, কাৰণ আমাক n ৰ মানটো লাগে। ঠিক আছে, n ৰ মানটো লাগে, যাৰ কাৰণে মই n ৰ পৰা বা n ৰ ওপৰৰ পৰা স্কয়াৰ ৰুটটো আঁতৰাই দিবলৈ চেষ্টা কৰিম। আৰু কেনেকৈ আঁতৰাম, ইয়াক যদি দুয়োফালে কিউব কৰি দিওঁ, যদি দুয়োফালে কিউব কৰি দিওঁ, যেনেকৈ m কিউব ইজ ইকুৱেল টু ব্ৰেকেট দিবা, তাৰপিছত কিউবিক ৰুট অফ n হোল কিউব। ঠিক আছে, এতিয়া এই কিউব আৰু কিউবিক ৰুট দুটা কেনসেল হৈ যাব বা ঘনমূলটো কেনসেল হৈ যাব। এই কিউব আৰু এই ঘনমূলটো বা কিউবিক ৰুটটো কেনসেল হৈ যাব। চোৱা, যদি কেনসেল হৈ যায় তেতিয়াহলে কি পাম আমি, m কিউব ইজ ইকুৱেল টু, আমি পাই যাম m কিউব ইজ ইকুৱেল টু, এই কিউব আৰু স্কয়াৰ ৰুটটো কেনসেল হৈ গৈছে, থাকিব n। গতিকে ৰিজাল্টটো আমি কি পালো, n ইকুৱেল টু m কিউব, n ৰ মানটো কিমান, n ইকুৱেল টু সাইড ট্ৰান্সফাৰ যদি মই কৰি দিওঁ, যেহেতু MCQ আহিব তোমালোকে ইয়াৰ পৰাই লিখি দিবা m কিউব। ঠিক আছে, এতিয়া আনসাৰ কিমান, আনসাৰ কি হ'ব, অপশন সি। ঠিক আছে, অপশন সি ইজ দা কাৰেক্ট আনসাৰ। ঠিক আছে, নেক্সট মই নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো। এতিয়া কোৱেশ্চন নং 2 টো চোৱা, n ৰ বৰ্গ। ঠিক আছে, n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে। ঠিক আছে, n ৰ বৰ্গ বা আমি কিতাপত এনেদৰেও বা কোৱেশ্চনটো এনেদৰেও আহিব পাৰে, n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে। এটো তোমালোকে সদায় মনত ৰাখিবা, n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত স্বাভাৱিক সংখ্যা থাকে টুৱাইস n টা। ঠিক আছে, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন বি। ঠিক আছে, ইয়াত এটো আৰু কৰি দেখুৱাবলৈ প্ৰয়োজন নাই, তোমালোকে পাই চাইছে চাগে, যদিও পোৱা নাই এনেকে মনত ৰাখি দিবা, n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে, সদায় টুৱাইস n টা। ঠিক আছে, নেক্সট কোৱেশ্চন। নেক্সট কোৱেশ্চনটো চোৱা, মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, সদায় আহি থকা কোৱেশ্চন। ঠিক আছে, চোৱা কি আছে,
যদি p is proportional to q আৰু p equal to 6 হলে q equal to 30 এতিয়া p equal to 2 তেন্তে q ৰ মান কিমান ঠিক আছে মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন ভালকে চাবা এতিয়া চোৱা এইটো আমি দুই ধৰণে কৰিব পাৰো কিন্তু এই অঙ্কটো দুই ধৰণে কৰিব পাৰো কিতাবৰ মতে কৰিলে বহুত লম্বা হৈ যাব কিতাবৰ মতে নকৰো একদম শৰ্টকাট কৰিম ইয়াত চোৱা কেইটা আছে p আছে p equal to 6 দিয়া আছে q equal to 30 দিয়া আছে p equal to 2 দিয়া আছে q ৰ মানটো লাগে ঠিক আছে অৰ্থাৎ ইয়াত তিনটা মান জনা আছে আৰু এটা মান লাগে ঠিক আছে এতিয়া যদি বস্তুটো মই এনেকে চাও ইয়াত যেহেতু এমসিকিউ গতিকে ইমান ডাঙৰকে কৰিব নোৱাৰো এটুক a1 বুলি ধৰা প্ৰথমটুক a1 বুলি ধৰা 6 আছে এই প্ৰথমটুক তোমালোকে a1 বুলি ধৰিবা আৰু সেকেন্ডটুক a2 ঠিক আছে a1 a2 তাৰ পিছত আৰু দি আছে p equal to 2 এটুক ধৰা a1 a2 তাৰ পিছত এটুক b1 বুলি ধৰা আৰু এই আৰু এটা q ৰ মান লাগে এটুক তোমালোকে b2 বুলি ধৰা ঠিক আছে এটো এটা অনুপাত হৈ যাব গতিকে তোমালোকে এনেকে লিখি দিবা যেহেতু সলিউশনটো মই সলিউশন বুলি লিখিছো সলিউশন 3 বুলি লিখিছো ঠিক আছে যেহেতু মোৰ ইয়াত 3 নম্বৰ কোৱেশ্চন হয় সলিউশন 3 বুলি লিখিছো যেহেতু a1 by a2 is equal to b1 by b2 এই ফৰ্মুলাটো তোমালোকে ব্যৱহাৰ কৰিব পাৰা অৰ্থাৎ এনেকুৱা কোৱেশ্চন যদি তোমালোকৰ থাকে আৰু তিনিটাৰ মান যদি দিয়া থাকে 4 নম্বৰটো উলিয়াব লাগে তেতিয়াহলে তোমালোকে এনেকে লিখি দিবা যেহেতু a1 by a2 is equal to b1 by b2 ঠিক আছে কিতাবৰ মতে কৰিলে অংকটো বহুত লম্বা হয় যদি লাগে মই তোমালোকক কিতাবৰ মতে দেখুৱাই দিম ঠিক আছে এতিয়া চোৱা এত a1 কি আছে 6 আছে 6 বহাই দিয়া তাৰ পিছত a2 কিমান আছে a1 by a2 আছিল a2 কিমান আছে 30 আছে is equal to b1 কিমান আছে b1 2 আছে আৰু b2 কিমান আছে b2 আছে q অৰ্থাৎ q ৰ মানটো আমাক লাগে ঠিক আছে তাৰ পিছত ইয়াক যদি আমি চাও এতিয়া চোৱা 6 30 কিমান 5 বাৰ কিমান বাৰ 5 বাৰ যায় ঠিক আছে 630 5 টাইমস ঠিক আছে 630 5 টাইমস তাৰ পিছত যদি আমি চাও মই যদি বজ্ৰপূৰণ ডাইৰেক্ট কৰি দিও 6 6 ত 1 টাইম 630 5 টাইমস এটা বজ্ৰপূৰণ কৰি দিয়া ডাইৰেক্ট 1 into q ঠিক আছে অর্থাৎ বজ্রপূরণ ক্রস মাল্টিপ্লিকেশন q into 1 q ঠিক আছে is equal to 5 into 2 10 ঠিক আছে এর উত্তরটো হ'ব 10 গতিকে সোয়া উত্তরটো কোত আছে অপশন এ আছে 12 বি আছে 20 সি আছে 10 গতিকে সি ইজ দা কারেক্ট আনসার ঠিক আছে সি ইজ দা কারেক্ট আনসার তুই অঙ্কটো এনেদৰে কৰিবা তোমালোকে বহি আৰু কলম লৈ বহিবা যদি লাগে এই ট্ৰিপস বিলাক মই এমসিকিউ শর্টকাট কেনেকৈ কৰিব পাৰো সৰুকে কেনেকৈ কৰিব পাৰো তাক মই দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে এই ট্ৰিক্স বিলাক শিকি লবা যাতে এমসিকিউত বহুত সময় তোমালোকৰ না যায় ঠিক আছে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন লৈ আহো 4 নম্বৰ এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 2028 সংখ্যাটোক আটাইতকৈ কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে এই কোৱেশ্চনটো তোমালোকে পাইছা যদিও যেহেতু এটো যোৱাবাৰ প্ৰি ফাইনেলত কোনোবা এটা ডিস্ট্ৰিক্টত আহিছিলে গতিকে মই ইয়াক কেনেকৈ সমাধান কৰিব লাগে মই দেখুৱাই দিছো তোমালোকে লিখি লবা ঠিক আছে মই ইয়াতে দেখুৱাই দিছো এতিয়া চোৱা প্ৰথমতে কি কৰিব লাগিব এই অংকটো কৰিবৰ কাৰণে 2028ক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব চোৱা 2028 ঠিক আছে এমসিকিউৰ কাৰণে ইমান সজাই পৰাই কৰিব নালাগে 2028
তাৰ পিছত ইয়াক যদি মই হৰণ কৰো কিহেৰে কৰিব পাৰিম যেহেতু লাষ্টত যুগ্ম সংখ্যা আছে গতিকে 2 এৰে হৰণ কৰিম আৰু প্ৰথম মৌলিক সংখ্যাটো 2 এতিয়া 2 220 কেইবাৰ 10 টাইমস 220 10 টাইমস n 28 যায় 14 বাৰ ঠিক আছে 28 14 টাইমস এগেইন এতিয়া আকৌ চোৱা 1014 যেহেতু লাষ্টৰটো যুগ্ম সংখ্যা হেয়াৰটো যুগ্ম সংখ্যা গতিকে আমি কি কৰিব পাৰো এক 2 এৰে হৰণ কৰিব পাৰো ঠিক আছে 2 10ত কেইবাৰ 2 10ত 5 বাৰ ঠিক আছে 2 10ত 5 বাৰ তাৰ পিছত এটা 0 দিব লাগিব তাৰ পিছত 14ত কেইবাৰ 14ত 7 বাৰ অৰ্থাৎ 507 এতিয়া আকৌ কিহেৰে হৰণ কৰিব পাৰো চোৱা আমি কোনটো সংখ্যা কি অংকৰে হৰণ কৰিব পাৰো তাক জানিবৰ কাৰণে কিছুমান ট্ৰিক্সও আছে কিতাপত দিয়া আছে চাই লবা ইয়াত চোৱা ইয়াক 2 এৰে হৰণ কৰিব নোৱাৰো কাৰণ হেহৰ সংখ্যাটো যুগ্ম হৈ থকা নাই গতিকে আমি ইয়াক কিহেৰে হৰণ কৰিব পাৰিম চোৱা সেই কাৰণে মই 5 আৰু 7 যোগ কৰিলো 12 পালো যেহেতু 12ক 3 ৰে হৰণ কৰিব পাৰো গতিকে এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম গতিকে 3 ৰে হৰণ কৰি দিছো মই ঠিক আছে 3 ৰে হৰণ কৰি দিলে আমি কি পাম 3 5ত কেইবাৰ 3 5ত একবাৰ বাকি থাকে 2 হৈ যাব 20 20ত কেইবাৰ 3 20ত যায় 6 বাৰ হয় কিমান 18 18 কিমান নকলিন 2 হাতৰ আগত লগাই দিলে 27 27ত 3 কেইবাৰ 9 বাৰ ঠিক আছে তোমালোকে হৰণটো নিশ্চয় জানা কৰি লবা তাৰ পিছত যদি মই আকৌ চাও আকৌ কিহেৰে হৰণ কৰিব পাৰিম 169 তোমালোকে নিশ্চয় জানা 169 হল 13ৰ বৰ্গ ঠিক আছে গতিকে 13ৰে হৰণ কৰিব পাৰিম 13 13 টাইমস ঠিক আছে 169 এতিয়া চোৱা যেহেতু কি কৰিব লাগে কি সংখ্যা পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব ঠিক আছে এতিয়া চোৱা এই 13 দুটা আছে মানে বৰ্গ হৈ আছে বৰ্গ মানে কি একে সংখ্যা দুটা থাকিব লাগিব তেতিয়া এই বৰ্গ হৈ যাব তাৰ পিছত 2 কেইটা আছে দুটা আছে গতিকে এটো এটা বৰ্গ সংখ্যা 2 টো বৰ্গ হৈ আছে ইয়াত বাকি কি আছে বাকি ৰৈ গল 3 গতিকে এই 3 ৰ লগত যদি আৰু এটা 3 পূৰণ কৰি দিয়া যায় তেতিয়া ই এটা বৰ্গ সংখ্যা হৈ যাব ঠিক আছে এই 3 ৰ লগত আৰু এটা 3 বা এই সংখ্যাটোৰ লগত এই 2028 ৰ লগত 3 এটা পূৰণ কৰিলে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব গতিকে ইয়াত শুদ্ধটোটো হ'ব অপচন শুদ্ধটোটো হ'ব 3 গতিকে অপচন কিমানত আছে চাই লোৱা অপচন এ নহয় বি বি আছে 3 গতিকে অপচন বি ইজ দা কারেক্ট আনসার ঠিক আছে নেক্সট চোৱা নেক্সট কোৱেশ্চনটো চোৱা কি আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এতিয়া চোৱা মই কোৱেশ্চন নং 2 কৰিছিলো n বৰ্গ বা n স্কয়াৰ আৰু n+1 এত চোৱা বস্তুটো কি হৈ আছে উত্তৰটো তোমালোকে কমেন্ট কৰি জনাবা মই উত্তৰটো কৰি নিদিও জাস্ট হিন্ট এটা দি দিম ঠিক আছে এতিয়া চোৱা এত কি আছে 18 স্কয়াৰ মানে 18 স্কয়াৰ আছে ঠিক আছে তাৰ পিছত আৰু কি আছে আৰু আছে 19 স্কয়াৰ 19 মানে কি 18+1 হোল স্কয়াৰ 18+1 স্কয়াৰ 18+1 স্কয়াৰ তাৰ পিছত আগৰটো বস্তুটো কি আছিল চাই লোৱা মই অলপ দেখুৱাই দিছো বস্তুটো কি আছিল n বৰ্গ ঠিক আছে ইয়াত চোৱা তোমালোকে এটো যদি মিলাই চোৱা n বৰ্গ n মানে ইয়াত 18 ঠিক আছে n মানে 18 আৰু কি কৈছে আৰু n+1 n মানে কি কৰিছিলো মই 18 টোক n বুলি ধৰিছো ঠিক আছে তাৰ পিছত ইয়াত কি হৈছে n+1 হোল স্কয়াৰ মানে বৰ্গ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে এই দুটাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস n ইয়াত n ৰ মানটো কিমান n ৰ মানটো হল 18 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্টৰ জৰিয়তে জনাবা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা এতিয়া কোৱেশ্চন নং 5 টো চোৱা 0.0000
64 প্ৰামাণিক ৰূপটো হ'ল 64 into 10 to the power 4, 64 into 10 to the power minus 4, 6.4 into 10 to the power 5, 6.4 into 10 to the power minus 5. ইয়াত শুদ্ধটোৰ কোনটো হ'ব? এতিয়া চোৱা, তোমালোকে কিতাপত পাইছা প্ৰত্যেকটো সংখ্যা আমি k ইনটু, এটো আকৌ তোমালোকে এমসিকিউত আহিব পাৰা। প্ৰথম সংখ্যাটো এনেকৈ লিখিব লাগে k ইনটু 10 to the power n, ঠিক আছে? k ইনটু 10 to the power n আহিত প্ৰকাশ কৰিব পাৰো, য'ত k এর মানটো কি হয়, য'ত k is 0 is less than equal to k, 0 is less than k is less than 0 নহয় 1, ঠিক আছে? এটো 0 নহয়, 1 is less than equal to k, 1 is less than equal to k is less than 10, অর্থাৎ এই k এর মানটো সদায় কি হ'ব লাগে, এই k এর মানটো সদায় 1 আৰু 10 ৰ মাজত থাকিব লাগে, 10 হ'ব নোৱাৰিব, 10 তকৈ সৰু হ'ব লাগিব। এতিয়া চোৱা, আমাৰ ইয়াত k এর মানটো ধৰি লও 64 আছে, বস্তুটো আমি এনেদৰে লিখিব পাৰো, মই ইয়াতে লিখি দিছো সাইডত কি আছে 6, k এর মানটো যেহেতু 1 আৰু 10 ৰ ভিতৰত থাকিব লাগে, 1 হ'ব পাৰিব কিন্তু 10 হ'ব নোৱাৰিব, 10 তকৈ সৰু হ'ব লাগিব, ঠিক আছে? গতিকে ইয়াত k এর মানটো কি হ'ব পাৰিব, 6 লিখিব পাৰিম, 0.4 ইনটু যদি লিখো তেতিয়াহলে কি লিখিব পাৰিম, ইনটু 10 to the power n আহিত প্ৰকাশ কৰিব লাগে। এতিয়া চোৱা, যেহেতু বস্তুটো কি হ'ব, যেহেতু বস্তুটো বা এই দশমিকটো, ঠিক আছে, দশমিকটো সোঁফালে গুচি যাব, ঠিক আছে? বা যিমান গড় সোঁফালে গুচি যায় সিমানটা শূন্যৰে হৰণ কৰিব লাগে, অৰ্থাৎ সিমান ধৰি লোৱা যিমান গড় পিছলৈ গুচি যায় সিমানটা মাইনাস 0 বহাব লাগে, ঠিক আছে? ইয়াৰ পাৱাৰ 10 to the power মাইনাস হৈ যায়, ঠিক আছে? কেই গড় পিছুৱাই যাব, 1 2 3 4 5, 5 গড় সোঁফালে গুচি যাব, গতিকে 10 to the power -5 হৈ যাব, ঠিক আছে? ইয়াৰ অৰ্থ হ'ল ইয়াত যিমান গড় সোঁফালে গুচি যাব সিমানটা 1 ৰ পিছত সিমানটা শূন্যৰে ডিভাইড হৈ যাব। দ্যাট মিন্স মই ইয়াত দেখুৱাই দিছো বস্তুটো এনেকুৱা ধৰণৰ হ'ব, ঠিক আছে? বস্তুটো এনেকুৱা ধৰণৰ হ'ব, ইয়াতে দেখুৱাই দিছো। চোৱা, ইয়াত বস্তুটো মই এনেদৰে লিখিব পাৰিম 6.4, ঠিক আছে? কিমান গড় পিছুৱাই গৈছে, 5 গড়, গতিকে ডিভাইড 1 2 3 4 5, 5টা শূন্যৰে ডিভাইড হৈ যাব, ঠিক আছে? 5টা শূন্যৰে ডিভাইড হৈ যাব। সেই কাৰণে এই ডিভাইডত নাৰাখি বস্তুটো এনেদৰে ৰাখিবৰ কাৰণে কি কৰিব লাগিব, 10 to the power মাইনাস 5টা শূন্য, তলত 5টা শূন্য আছিল কাৰণে -5 এটা দি দিব লাগিব, ঠিক আছে? এতিয়া চোৱা নেক্সট কোৱেশ্চন, চোৱা কোৱেশ্চন নং 8 টো চোৱা, 23 গণৰ একক স্থানৰ অংকটো হ'ল, আমি একক স্থানৰ অংক ওলাইছো। এতিয়া চোৱা 23 একক স্থানৰ অংকটো কি আছে, সলিউশন, যেহেতু এমসিকিউ কোৱেশ্চন শর্টকাট কৰিম, ঠিক আছে? কোৱেশ্চন নং 8 মই লিখি দিম, যেহেতু 23 একক স্থানত কি আছে, 23 একক স্থানৰ অংকটো 23 একক স্থানৰ অংকটো কিমান আছে, 3 আছে। যেহেতু 23 একক স্থানৰ অংকটো আছে, 23 গণৰ একক স্থানৰ অংকটো লাগে, ঠিক আছে? তাৰ কাৰণে মই প্ৰথমতে বাছনি কৰিম 23 একক স্থানৰ অংকটো কি আছে, ঠিক আছে? এতেকে, ঠিক আছে? 23 একক স্থানৰ অংকটো আছে 3, এতেকে মই কি কৰিম, 3 কিউব কৰি দিম, 3 কিউব কৰি দিম, 23 কৰিব নালাগে, 3 কৰি দিম, ঠিক আছে? তাৰ পিছত 23 কিউব মানে 3 into 3 into 3, ঠিক আছে? ইয়াক যদি মই পূৰণটো কৰি দিওঁ, 3 3 গুণ 9, 9 3 গুণ 27, 27, গতিকে 27 ৰ একক স্থানৰ অংকটো কি আছে, 7 আছে। 27 ৰ একক স্থানৰ অংকটো আছে 7, গতিকে 23 একক গণৰ একক স্থানৰ অংকটো হ'ব 7, গতিকে শুদ্ধটো কি হ'ব, 23 একক স্থানৰ অংকটো হ'ব
23 গণৰ একক স্থানৰ অংকটো হ'ব 7 এটাকে শুদ্ধটো হ'ব অপশন এ 6 আছে বি আছে 7 গতিকে অপশন বি ইজ দা কারেক্ট আনসার ঠিক আছে অপশন বি ইজ দা কারেক্ট আনসার ঠিক আছে বস্তুটো সৰু সৰাকে তোমালোকে লিখি লবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট কোৱেশ্চন